মানে বহুত ভাল খবৰ দিবলৈ বিচাৰিছো নেক্সট ইয়াৰ কথাটো কৈ দিওঁ নেকি গাইছ এইফালে বিপ্লৱ দা মই একদম সৰু থাকোঁতে লগ পোৱা সুদৰ্শন থিয়েটাৰত লগ পাইছিলোঁ ন 27 আৰু এইফালে এজনী কৰিবা হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ চ' গাইছ অৱশেষত এইটো বৰ্ষৰ প্ৰথমখন থিয়েটাৰ চাব লৈছোঁ আৰু আপোনালোকে নিশ্চয় গম পাইছেই ৰাজ তিলক থিয়েটাৰ আৰু থামলাত চাগে দেখিছে এজনী ছোৱালী কৰৈবা এবাৰ আছে তাই ৰাজ তিলকত এবাৰ আবাহনত নাই তো বৰ্তমান মোৰ কাষতে বহি আছে এইফালে মই দেখাব বিচাৰিছোঁ এইফালে এজনী এবছৰৰ মূৰত সম্পূৰ্ণ এবছৰ মূৰত মোক বিচাৰি ওলাইছে মানে ভাবাই নাছিলো এইবাৰ যি লগ পাম বেয়া লাগি আছিলে কাৰণ মই আবাহনত নাই তাইৰো বেয়া লাগি আছিলে হয়বাক লগ নাপাওঁ মিছ কৰিম সেইকাৰণে আমি এতিয়া ক'ত আছোঁ লখিমপুৰৰ মানে জেগাডোখৰ বহুত ভিতৰলৈ হয় কি আছিলে সোণাৰীগাঁও এইখন আগৰখন সোণাৰীগাঁও এইখন বেলেগ গাঁও গৰৈহাগা হয় জানো এনে নজনাই কৈ দিবা নেজানে মানে এনে হয় জানো বেলেগ কিবা এটা বুলি কৈছিলে মোক যি কি নহওক আহিলোঁ আৰু বিচাৰি ওলালোঁ সি লোকেশ্যন চাই আহিছোঁ গাইছ আৰু যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকক বাৰু ধন্যবাদ আৰু যিসকলে নাচায় মোৰ চেনেলটো ব্লগ আৰু ফেচবুকত আছে কৰবী কলিতা কৰবী আৰু গাইছ এটা মানে বহুত ভাল খবৰ দিবলৈ বিচাৰিছোঁ নেক্সট ইয়াৰ কথাটো কৈ দিওঁ নেকি নেক্সট ইয়াৰ মানে ইতিমধ্যে মানে পোষ্টাৰত ওলালে ন বেনাৰত ওলালে বেনাৰখন মই আপোনাক দেখাই দিম বাফালে পুৰা একদম মই দেখি মানে একদম চক মই ৰখি একদম চাই আছো ৱাহ মই নিজে নাজানো খবৰটো হবনে নহয় মানে মোৰ নিজৰে হেৰি নাছিলে কলো মই কিন্তু বেনাৰত উঠি আছো দেই মানে মোৰ কথাটো ওলাই আছে চাগে মই বেনাৰখন কিন্তু ইমান ভালকে চোৱা নাই দিছিলা নেকি তুমি দিছিলা ন মই ইমান কিন্তু মই বেনাৰখনত মোৰ বেলেগ লগা হৈছে আজি আহি কিনে মানে মই চাইছো ৱাহ এজনী চোন কৰিবা বেনাৰত লাগিছে তাৰপিছত ইমান ভাল লাগিছে দেখি মই বোলো বা নেক্সট ইয়াৰ বোলো তুমি এক্টিং কৰিব পাবা ৱাও কিমান ভাল খবৰ বোলো বেনাৰত লাগিছে এইটো আৰু কিমান ডাঙৰ কথা ন গাইছ ওপৰলৈ উঠি গৈ আছে আৰু এদিন আৰু ক'ত দেখিব ঠিক নাই আৰু লগ পালে তুমি চোন এক্টিং কৰিব পাৰা মই নাজানো এক্টিং এই এক্টিং কৰিলে কিমান ভাল হ'ব এনে ধুনীয়া ছোৱালীজনী এইটো এনে কৈছে তুমি ধুনীয়া হয় নে গাইছ আজি মেকআপ নাই লগোৱা বিনা মেকআপত ইমান ধুনীয়া মেকআপ নাই কৰা মানে এটাই গান আছে কিন্তু মেকআপ মোক আৰু এই লগত দিলে চা এই কিমান ধুনীয়া মোক চা এই সঁচাকে বহুত ধুনীয়া দেই আপোনালোকে মানে ভিডিঅ'ত বেয়া দেখে কিন্তু ৰিয়েলত বহুত ধুনীয়া মানে এইবিলাক মানে মৰম লগা যি কি নহওক মানে লগ পাই বহুত বেছি ভাল লাগিছে বিকজ আবাহন লগ নাপাওঁ বহুত মিছ কৰিম এবাৰ তোমাৰ আবাহনত কিন্তু একো নাই ৰাস্তা লগ পাম এই পৰীক্ষা দিয়ক দিহে ঘৰৰ পিছত লগ পাম ধুনীয়াকে আমাৰ ঘৰত যাব তেতিয়া আপোনালোকক দেখা পাম গাইছ আমি আমাক দেখিয়ে থাকিব বছৰ ন এবছৰ মোৰ ভিডিঅ'ত দেখি দিব গাইছ আৰু গাইছ আপোনালোক দেখাম আজি নচালো যোৱাবাৰ আপোনাৰ চাইছিলে এবাৰ ৰাস্তা লগৰ এই ডান্স দেখাম আজি ৰেডি হৈ আছে নাচিবলৈ কিন্তু আজি মেকআপ কৰা নাই গাইছ মেকআপ নাই কৰা বেয়া নাপাব বহুত বেয়া দেখা হৈ আছে নাই মই গাইছ দেখাম বাকীখিনি চাই নাই লগা মুখখন ধুই আহিছো একোৱে নাই অকল লিপষ্টিক ধুনীয়া লাগিছে 5 টকীয়া 10 টকা মানকে পৰিলে নেকি মায়ে ফোন কৰিলে দেই বাকীখিনি পাছত দেখাইছো আৰু গাইছ এইফালে বিপ্লৱ দা মই একদম সৰু থাকোঁতে লগ পোৱা সুদৰ্শন থিয়েটাৰত লগ পাইছিলোঁ ন মই কিমান সৰু আছিলো একদম কালি মই মাতিছো একদম মোৰ চিনি পাই গৈছে মই আচৰিত মই মাতিছো একদম চিনি গপচত মাতিছো ন একদম চিনি পাই গ'ল মই আচৰিত আৰু ইমান বছৰ 4-5 বছৰ মানুহ মনত ৰখাত বিৰাট ভাল মই আচৰিত পাই গৈছো মোক এনেকে সুধিছে মই কৈছো ধেমাজিৰ পৰা ওলালে আৰু আমাৰ চিনাকিটো কেনেকে গম পোৱা নাই এই ব্লগৰ পৰা আজি ভালে থাক দুইজনী একদম মানে ব্লগ বনাইছে একদম ভাল লাগিল তো বহুত দিনৰ মূৰত লগ পালো নিশ্চয় মানে অহা বছৰ আমাৰ চিনাকি কেনেকে অহা বছৰ এতিয়ালৈকে নাই কৰা হেৰি আছিলে ন কি হেৰি যোৱা বছৰ চাইছো কিন্তু লগ পোৱা নাছিলো মই মেট্ৰিক চলি আছে আৰু মই থিয়েটাৰ চাইছো লগ কৰিব লাগিছিল লগ নকৰিলো আৰু মানে মই গুচি গ'লো অলপ চাই পিনে আৰু এবাৰ লগ পালে ভাল লাগিলে অ'কে ধন্যবাদ চ' গাইছ এয়া দেখিছেনে লখিমপুৰত মানুহ এয়া হৈছে আৰু মানুহ খালি গেলেৰীত অলপ কম দেখিছোঁ ষ্টাৰ্ট হ'ব আৰু অলপ পিছত সেইফালে মানুহ ত' মানুহখিনি অলপ দেখাই দিলোঁ আজিকালি কি হয় নাটকখন চোৱাতকৈ অকণমান ঘূৰি পকি বেছি ভাল লাগে গ্ৰীণ ৰুমৰ ফালে অলপ উৎপাতবোৰ কৰি চবলৈ কথা চথা পাতি সেইবোৰ মানে মোক বেছি ভাল লাগে কিন্তু মই এইবিলাকে কৰিম আজি মই অলপ দেখাম আপোনালোকক চাই দিব আৰু এইফালে ৰাজ তিলকৰ মিউজিকত বহি গ'লোঁ নাটক চাবলৈ একদম সন্মুখৰ পৰা বোলো চাওঁ নাটকখন বৰ বেছি ভাল লাগিব চাই আৰু আপোনালোকো দেখাম অলপ চাই থাকক
তোমাৰ সহজ নহয় দিনটোৰ মাত্ৰ 3 ঘণ্টা একেলগে থাকি তুমি তাইক সুস্থ কৰিব নোৱাৰিবা তুমি যোৱাৰ পাছত কিমান উগ্ৰ হৈ পৰে মইহে দেখিছো ছাৰ মই দিনে ৰাতি থাকি নন্দিতা ওচৰত দেখিলে বলিয়া হৈ যাও তই মাতিলে এতিয়া মই জগত জীৱনৰ মানুহ বুলি তই ক'ব এইফালে দেখিছেনে এইটো বিপ্লৱ দা এইটো আৰু বিপ্লৱ দাই মোক কৈ থৈ গৈছে যে এইটো চিন ভিডিঅ' কৰিবা হা মোক একদম আহি পিনে কৈ থৈ গৈছে একদম তাৰপৰা এইফালৰ পৰা চিঞৰি কৈছে আহিছে হা চিনটো ভিডিঅ' কৰিবা এনেকৈ কৈছে তো মই এতিয়া ভিডিঅ' কৰি আছোঁ এইফালে ভাল লাগিছে নাটক চাই গাইছ ভাবিছিলোঁ কি অলপ ঘূৰি ফুৰিম বুলি বেক ষ্টেজৰ এইফালে কিন্তু নাটকখন চাই ইমানে ভাল লাগিছে সেইকাৰণে মই চাই আছোঁ নাটকখন এইটো যাব পৰা নাই উঠিয়ে যোৱা নাই অহাৰ পৰা বহি আছোঁ তো গাইছ এতিয়া থিয়েটাৰ চলি আছে এইফালে শেষেও বাৰু অলপমান আছে তো মই ওলাই আহিছোঁ তো গাইছ আপোনালোক মই বেনাৰখন দেখাম বুলি কৈছিলোঁ কৰবী বাহঁতক আৰু তাই বেনাৰত ওলাইছে যিহেতু এবাৰ মানে নেক্সট ইয়েৰ কাৰণে এখন নেক্সট ইয়েৰ ৰাজ তিলক থিয়েটাৰত মানে তাই ওলাব এক্টিং কৰিব আৰু বেনাৰত এবাৰ ওলাইছে তো আপোনালোক মই বেনাৰখন দেখাই চাওক গাইছ এখন চাওক ৰাজ তিলক থিয়েটাৰ 2026-27 আৰু এইফালে এইজনী কৰবী বা জুম কৰিছোঁ ৰ'ব এইজনী চাওক আৰু এইফালে ৰাঘৱেন্দ্ৰম দা আছে আৰু নেক্সট ইয়েৰ গাইছ আপোনাক চাব পাব দেখাম ময়ো চাম আৰু বেনাৰখন দেখালোঁ গাইছ থিয়েটাৰ চালোঁ বহুত বেছি ভাল লাগিলে আকৌ লগ পাম এতিয়া আমি যাওঁ ঘৰা ঘৰি চ' বাই বাই গাইছ বাই বাই দিয়া বাই বাই গাইছ ঘৰকে বনালোঁ ব্লগ চ' বাই বাই গাইছ এইবোৰ মানুহ ওলাইছে শেষ হ'ল বাই বাই জীয়াই থাকোঁ অঁ